জীৱন যুদ্ধত সফল এইসকল ব্যৱসায়ৰ জৰিয়তে দেখুৱাইছে আদৰ্শ। দৰিদ্ৰতাৰ পৰা কেনেদৰে মুক্তি পালে এইসকল লোকে, চাওক আমাৰ এই বিশেষ প্ৰতিবেদন। জীৱন অনুপম। জীৱনত কিবা এটা কৰাৰ সাহস থাকিলে মানুহে সফল হ'ব পাৰে। ধৈৰ্য আৰু সাহস জীৱনৰ সফলতাৰ অন্যতম সমল। হাতত টকা নাই বুলিয়েই হাত সাৱটি বহি নাথাকি হাতে কামে লাগিলেহে সফলতা আহে। আমাৰ অসমৰ গ্ৰাম্য অৰ্থনীতি সলনি হৈছে। গাঁৱৰ পুৰুষ মহিলাসকলে আত্মনিৰ্ভৰশীল হৈ দেখুৱাইছে আদৰ্শ। ৰাজ্যৰ একাংশ দৰিদ্ৰ পুৰুষ মহিলাৰ কাষত থিয় হৈছে বন্ধন বেংক। বন্ধন বেংকৰ পৰা ঋণ লৈ নিজৰ সপোনৰ ব্যৱসায় কৰি সফলতা লাভ কৰিছে। সহজ প্ৰক্ৰিয়াৰ জৰিয়তে বন্ধন বেংকৰ পৰা ঋণ লাভ কৰি সমাজৰ একাংশ পুৰুষ মহিলাই আৰম্ভ কৰিছে নিজা নিজা ব্যৱসায়। ঠিক একেদৰেই আজি আমি দেখুৱাম দুলীয়াজানৰ টিপলিং বৰাকাধৈ গাঁৱৰ চিৰাজ বৰা নামৰ ব্যক্তিজনৰ গাহৰি ফাৰ্মখন। তেখেতে বন্ধন বেংকৰ পৰা ঋণ লৈ আৰম্ভ কৰিছিল এই ফাৰ্মখন। ফাৰ্মখনত ২-৩জন নিবনুৱা যুৱকক সংস্থাপন দি আহিছে চিৰাজ বৰাই। তেখেতে বন্ধন বেংকৰ লগত ১২ বছৰৰ পৰা জড়িত হৈ বন্ধন বেংকৰ শাখাৰ পৰা ঋণ লৈ স্বাৱলম্বী হৈছে। নাম শ্ৰী চিৰাজ বৰা, টিপলিং বৰাকাধৈ গাঁৱৰ মই নিবাসী। মই আজি বন্ধন বেংকৰ লগত ১২-১৩ বছৰমান বন্ধন বেংকৰ পৰা লোন লৈ আছোঁ। লোন লৈ মই গাহৰি ফাৰ্ম কৰি আছোঁ। লগতে মই ২জন সহকৰ্মী হিচাপেও তেওঁলোকক সংস্থাপন দিছোঁ। ধৰক মানুহৰ সময়টো ব্যস্ত ৰাখিবলৈ আৰু নিজে ঘৰখন চলিবলৈও সকলো ফালৰ পৰাই সুবিধা হৈছে মোৰ। লগতে ২-এজনক সহায় কৰিবও পৰা হৈছে। আৰু এতিয়া দেখিছোঁ বহুতো নিবনুৱা কৰি আছে। তেওঁলোকে এই বন্ধন বেংকৰ পৰা লোন লৈ গাহৰি খেতিৰ লগত জড়িত হ'লে ভালেখিনি উপকৃত হ'ব। কাৰণ সকলো বস্তু সময়মতে ৰাখিলে একো কষ্ট নহয়। যিকোনো কামতেই, অকল গাহৰিৰ ক্ষেত্ৰত বুলিয়েই নহয়, সকলো বস্তুখিনি আগতে যা যোগাৰখিনি থাকিব লাগে। তাৰপিছত নিয়াৰিকৈ সময়মতে কৰি গ'লে সকলো ফালৰ পৰাই তেওঁলোকে লাভৱান হ'ব বুলি মই ভাবোঁ। লগতে দুলীয়াজানৰ কেইবাগৰাকী পুৰুষ মহিলাই দেখুৱাইছে স্বাৱলম্বিতাৰ নিদৰ্শন। এইগৰাকী হৈছে দুলীয়াজানৰ কঁঠালগুৰিৰ নিবাসী অৰ্পণা চুতীয়া। তেওঁ বন্ধন বেংকৰ পৰা ঋণ লৈ এনি ষ্ট'ৰ নামেৰে এখন গ্ৰছাৰী দোকান খোলে। তেখেতৰ গ্ৰছাৰী দোকানখনৰ লগতে এখন ট্ৰেইলাৰৰ দোকান খুলি নিবনুৱা ছোৱালী মহিলাসকলক দিছে সংস্থাপন, প্ৰশিক্ষণ দিছে চিলাই কৰ্মৰ। নমস্কাৰ, মোৰ নাম অৰ্পণা চুতীয়া। মোৰ ঘৰ খেৰমিয়াত, কিন্তু বৰ্তমান মোৰ দোকানখন লৈছোঁ কঁঠালগুৰিত। আৰু কঁঠালগুৰিত লোৱা আজি ৩ বছৰমান হ'ল। তাৰ আগত মোৰ দোকান আছিলে খেৰমিয়াতে আছিলে। যিহেতু মোৰ তেতিয়া পাৰ্লাৰ আৰু টেইলাৰৰ কাম আছিল আৰু শিকাইছিলোঁ। মই ছোৱালীবিলাকক বহুত শিকাইছোঁ। এতিয়া মই বৰ্তমান লোন 12 চনৰ পৰা মই বন্ধনৰ লগত জড়িত হৈ আছিলোঁ। আৰু লাহে লাহে লৈ প্ৰথম মই 12,০০০ টকা লোন লৈছিলোঁ। এতিয়া লৈ মই ভালেখিনি লোন ল'বলৈ সক্ষম হ'লোঁ। তাৰপাছত মই বিজনেছো বঢ়াই আহি আজি এইখিনি পাইছোঁহি। আগতে মই অকলে কৰি আহিছিলোঁ, এতিয়া ল'ৰাৰ লগত সহযোগ হৈ গোটেই এই বিজনেছটো কৰিছোঁ। এতিয়া মই ইমানখিনি পাইছোঁগৈ আৰু চেষ্টা কৰি আছোঁ আগলৈ যাতে আৰু কৰিব পাৰোঁ। আৰু বন্ধন বেংকৰ লগত জড়িত হোৱাৰ কাৰণে আজি মই ইমানখিনি সক্ষম হ'ব পাৰিলোঁ, কাৰো ওচৰত হাত নপতাকৈ অকলে। আৰু এতিয়া হয়তো আৰু আগবাঢ়িব পাৰিম বুলি আশা ৰাখিছোঁ। ভগৱানে কি কৰে সেইটো নাজানো বাৰু। আৰু ল'ৰাকো আগবঢ়াই নিম বুলি। আৰু বন্ধন বেংকৰ লোন পাবলৈ ইমান সহজ, যেন আমি বেংকৰ লগত কোনো লোন ল'বলৈ যোৱা নাই, যেন আমাৰ ঘৰৰ মানুহ, ককাই ভাই, নিজৰ ল'ৰা, দাদা, এনেকুৱা এটা আমাৰ অনুভৱ হয় বেংকলৈ গ'লে। আৰু সেইটো কাৰণে বেছি ভাল লাগে যে নিজৰ কিবা ক'বলৈও আমাৰ ভয় নালাগে, খুজিবলৈও ভয় নালাগে। সেইটো কাৰণে বন্ধন বেংকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু বাকী যিমান এনেই থকা ঘৰত ছোৱালী হওক, বোৱাৰীয়ে হওক, ল'ৰাই হওক, ওলাই আহিব লাগে। তেনেকৈ ঋণ গ্ৰহণ কৰি যদি ভাল কামত লগায় নিশ্চয় উন্নতি কৰিব পাৰিব, মই ভাবিছোঁ।
আৰু সেইটোকে মই নিজেও কৰিছোঁ, সেইকাৰণে আনকো প্ৰেৰণা জগাইছোঁ যাতে কৰে। নিউজ ডেস্ক ৰিপৰ্ট, সংবাদ লহৰ।